हेलो मोर बंधु बान्धवीসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছো মিঠা বগৰীৰ আচাৰ মানে বগৰীটো টেঙা কিন্তু বনাম মই মিঠা আচাৰ সেইবাবে ইয়াতে ৰাখি দিছো গুড় 250 গ্ৰাম গুড় ৰাখিছো আৰু ইয়াতে বগৰী ৰাখিছো পকা বগৰী আৰু ৰাখি দিছো পাঁচফোৰণ যি লাগে আৰু ইয়াতে আছে নিমখ হালধিৰ গুড়ি আৰু যিবোৰ মছলা মই ইয়াতে দিম গুটা মছলা সেইবোৰ আৰু দিম মই শুকান জলকীয়াটো মই ৰাখা নাই মই এতিয়া ৰাখি দিম ইয়াতে মই কেৰাহীটো পাতি লৈছো তেলখিনি গৰম হ'বলৈ দিম এয়া তেলখিনি গৰম হ'বলৈ দিছো আৰু ইয়াতে মই শুকান জলকীয়া কেইটা অলপ ভাঙি লৈছো যাতে ইয়াৰ জ্বলা ফ্লেভাৰটো আহি যায় সেইভাবে আৰু যেহেতু ইয়াতে গুড় দিম জ্বলা মিঠা টেঙা দুটা মিলি যাব খাবলৈ খুবেই টেস্টি লাগিব ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো এতিয়া মই কেনেকৈ বনাও আপোনালোকক দেখুৱাও আহকচোন তেলখিনি মোৰ গৰম হৈ গৈছে এতিয়া মই পাঁচফোৰণখিনি ইয়াতে দি দিম পাঁচফোৰণখিনি ভালদৰে অলপ সময় ভাজি লম এতিয়া মই বগৰীখিনি ইয়াতে দি দিম এয়া বগৰীখিনি মই ভালদৰে ভাজি ল'ব লাগিব বেছি টান নহয় খুবেই ইজি এটা ৰেচিপি হয় আপোনালোকে নিশ্চয় ট্ৰাই কৰিব খুবেই ভাল লাগে খাই কেনে গুড় দি বনোৱা পকা বগৰীৰ আচাৰ মই ইয়াতে আগৰ পুৰণি বগৰী আছিল বগৰীৰ আচাৰ সেইখিনিও মই ইয়াতে দিছো কাৰণ পুৰণি আপোনালোকে নাজানিব পাৰে পুৰণি এটা আচাৰ আপোনালোকে ইয়াতে এড কৰি দিব তেতিয়া হলে আচাৰখিনি বহুত দিনলৈকে থাকে আৰু বহুত দিনলৈকে আপোনালোকে ৰৈ থৈ খাব পাৰিব আগৰে মোৰ যেটো পুৰণি বগৰীৰ আচাৰ আছিল সেইভাবে ইয়াতে দি দিলো আৰু এতিয়া মই যেটো এখিনি টেঙা আচাৰ আছিল এতিয়া মই মিঠা আচাৰ বনাম সেইখিনিও একেলগে দি দিছিলো এতিয়া মই সোৱাদ অনুসাৰে নিমখ দি দিম নিমখটো দিব লাগিব কাৰণ নিমখ মিঠা সকলোখিনিয়ে থাকিব যেটো জ্বলা মিঠা টেঙা আৰু হালধিৰ গুড়ি অলপমান দি দিলো এটা ভালদৰে এখিনি মই ভাজিম এতিয়া মই ইয়াতে গুড়খিনি দি দিম যেটো লাগি ধৰিছে মই চামুচেৰে এৰুৱাই দিব লাগিব এয়া গুড়খিনি মই এটা দি দিলো এতিয়া গুড়খিনি গলিবলৈ দিম বহু সময়লৈকে এখিনি কম স্টিমতে মই ভাজিব লাগিব তেতিয়াহে ইয়াৰ ফ্লেভাৰটো আহিব একেবাৰে আপোনালোকক প্লেটিং কৰি পেলাই দেখুৱাই আছো কেনেকুৱা লাগে শেষলৈকে চাই থাকিব ফ্ৰেন্ডছ মোৰ মিঠা বগৰীৰ আচাৰ সম্পূৰ্ণ ৰেডি হৈ গল এয়া কালাৰটো খুব সুন্দৰ আহিছে দেখিছেনে এইদৰে দিন ৰান্ধি খাই চাবচোন খুব টেস্টি লাগে পকা বগৰীৰ বনাব তেতিয়া বেছি টেস্টি হয় কেঁচা বগৰীৰ নবনাব যেহেতু এইখিনি মোৰ পকা বগৰী আছিল বগৰীৰ কিমানখিনি আপুনি দিছে হেতু চাই পেলাইহে গুড় দিব কাৰণ যেহেতু টেঙা বগৰী যদি হয় গুড় অলপ বেছিকে দিব তেতিয়াহে মিঠাটো আহিব এতিয়া বগৰীৰ আচাৰখিনি আপোনালোকৰ কেনেকুৱা লাগিল কমেন্টত জনাব আৰু যদি ভাল লাগিছে লাইক শেয়াৰ আৰু মৰম লগা কমেন্ট কৰিবলৈ আশা ৰাখিলো যি সকল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো সকলোৱে ভালে থাকিব থ্যাংক ইউ বাই বাই